Hello viewers, আজি এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ হেইটো হৈছে কি জানেনে ডেজাৰ্ট এটা কাছৰ ডেজাৰ্ট বনাম মই একদম স্বচ্ছ ভিতৰত কি আছে আপোনালোকে বাহিৰৰ পৰাই দেখা পাব এইকাৰণে মই কৈছো এটো কাছৰ ডেজাৰ্ট কেনেকৈ বনাইছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চালে আপোনালোকে গম পাব একদম সহজ আহক তাৰ কাৰণে কি লাগিব তাৰ কাৰণে লাগিব ডাবৰ পানী মোৰ ডাবৰ পানী কি জানেনে মই বটলত কিনি আনিছিলো সেই ডাবৰ পানীটোৱে মই ইউজ কৰিছো আপোনালোকে ফ্ৰেছ ডাবৰ পানী ইউজ কৰিব এতিয়া চাও প্ৰথমতে মই এই যে কাপটো চাহৰ কাপেদি মই আপোনালোকে কাপটো দেখাই পাইছে সেই চাহৰ কাপেদি মই 4 কাপ মই ডাবৰ পানী দিছো আপোনালোকে আকৌ কৈছো ফ্ৰেছ ডাবৰ পানী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এতিয়া ডাবৰ পানী বহুত ওলাইছে ডাব আপোনালোকে সেই পানীটোৱে ইউজ কৰিব এতিয়া 4 কাপ ললো 4 কাপ লৈ এতিয়া মই ইয়াতে চেনি দিম চেনি মই 4 চামুচ দিছো ফৰ টেষ্ট আপোনালোকে যেনেকুৱা খায় যোনে যিমান মিঠা খায় তেনেকৈ মিঠা আপোনালোকে ইয়াতে দি লব মই 4 চামুচ দিছো 4 চামুচ ইনাফ ধুনিয়া হয় 4 চামুচেদি এতিয়া ভালকে লৰাই লৈছো এতিয়া মই ইয়াতে এটা কি বস্তু দিম জানেনে হেতু হৈছে আগাৰ আগাৰ পাউডাৰ এটো একদম পিওর ভেজ গ্ৰীন সাউথ ডটটো দিয়াই আছে একদম ভেজ কিন্তু এটো আপোনালোকে সকলোৱে খাব পাৰে এতিয়া ইয়াতে মই 2 টেবুলস্পুন অৰ্থাৎ 500 লিটাৰ পানীত 2 টেবুলস্পুন আগাৰ আগাৰ পাউডাৰ দিছো আগাৰ আগাৰ পাউডাৰটো সকলো মানে বজাৰতে পোৱা যায় আপোনালোকে মোৰ এটো স্ক্ৰিনশ্বট মাৰি লব আৰু বজাৰত এটো দেখাব আপোনালোকক দি দিব যদি নাই কাবাৰ তেতিয়ালে জেলিটিনো দিব পাৰে এতিয়া ভালকে লৰাই লৈছো ঠাণ্ডা পানীতে মিহলাব আগাৰ আগাৰ পাউডাৰটো সদায় ঠাণ্ডা পানীত মিহলাব লাগে মিহলাই তাৰ পিছতহে গৰম দিব এতিয়া মই চৌকাত দিছো দি মই গৰম দিছো অন্তত 3 মিনিট পুৰা উতল আহিব লাগিব তিনিবাৰ মই উতল আহাম চাব এবাৰ এনেকে জুই দি যেতি একদম লৰাই থাকিব লৰাই নাথাকিলে কি হ'ব জানেনে চাৰিওফালে একদম গুটা হৈ লাগি যাব তেতিয়া মানে ভাঙা ভাঙা হ'ব এতিয়া চাও উতল আহিছে এটা উতল আহাৰ লগে লগে মই কি কৰিছো আকৌ কমাই দিছো কমাই দি আকৌ তাৰ মানে মই জুই কুৰা আকৌ দিছো এনেকে তিনিবাৰ দিছো আকৌ দিম চাব আকৌ দি আকৌ যেতিয়া উতল আহিব মই কমাই দিম এনেকা কৰি তিনিবাৰ দিম অৰ্থাৎ 3 মিনিট মান সময় যদি আপোনালোকে এই ডেজাৰ্টটো দিয়ে 3 মিনিটত এই ডেজাৰ্টটো একদম ৰেডি হৈ যায় এনেকে লৰাই থাকিব লাগিব লৰাই যেতিয়া এটা গুটা ভাব আহিব জুনিয়া লৰাইছে তেওঁ গমে পাব যে আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে যেতিয়া লাষ্টত এইটো পজিশন পাই যাব তেতিয়া নমাই থব এতিয়া মোৰ হৈ গৈছে এতিয়া যদিও বাহিৰত থৈছো কিন্তু লৰাই থাকিব লাগিব মাজে মাজে এতিয়া মই এনেকুৱা এটা মোল্ড লৈছো মোল্ড লৈ চাৰিওফালে মই তেলেদি হানি লৈছো হানি লৈ এতিয়া মই ইয়াতে এটা কি দিম জানেনে হেতু হৈছে লালমোহন মিনি লালমোহন এই লালমোহনটো প্ৰথমতে দি লম কিন্তু মোল্ডত তেল হানি লব তেল হানি ললে ধুনিয়াকে উঠিব তাৰ মানে এতিয়া গুটেইখিনি যিমানখিনি দৰকাৰ সেইখিনি মই দি লম ইমানো ঘন নিদিব ঘন দিলে মানে দেখাটো ভাল নালাগিব অকন ফাক দিলে দেখাত ধুনিয়া লাগিব এতিয়া এইখিনি লিকুইড খিনি মই ইয়াতে দি দিম ডাবৰ পানীখিনি দি দিলো আকৌ মই যেতিয়া এটা সাইডত আহি গৈছে ধুনিয়াকে এখন চুৰিৰে বা এটা কটাৰীৰে বা এখন চামুচেৰে ধুনিয়াকে মিলাই দিলো মিলাই দি এতিয়া মই এইখিনি একদম নালাৰো এইখিনি বস্তু যদি আপোনালোকে লৰাই দিয়ে তেতিয়ালে কিন্তু সেট নহব লৰাব নোৱাৰে নলৰাই এটা ঠাইতে ৰাখিব ৰাখি কি কৰিব লাগিব এইটো মই ঢাকন মাৰি একদম ঠাণ্ডা হ'ব দিম চাও দেখিছেনে একদম মই ঠাণ্ডা হ'ব দিম এতিয়া মই ঢাকি থৈ দিম ঢাকি কিনে ঠাণ্ডা হ'ব দিম ঢাকি থৈ ঠাণ্ডা হ'ব দিম নহলে পুকসুক পৰিব পাৰে সেইকাৰণে ঢাকি থৈ আপোনালোকে ঠাণ্ডা হ'ব দিয়ক যেতিয়া পুৰা ঠাণ্ডা হৈ যাব তেতিয়া কি কৰিব লাগিব ফ্ৰিজত ভৰাই দিয়ক গৰমে গৰমে ফ্ৰিজত নভৰাব ফ্ৰিজত একদম এটা ৰাতি ফ্ৰিজত থৈ দিয়ক নাইবা 2 ঘণ্টা 3 ঘণ্টা থলেও হ'ব কিন্তু মই এটা ৰাতিয়ে থৈ দিছো এনেকে কি কৰিব লাগিব অলপমান হাতেদি এনেকে চাব যেতিয়া দেখিব যে হাতখন ডুবি না যায় তেতিয়া ওপৰত আৰু এটা লালমোহন মই দি দিছো নিদিলেও কথা নাই নিদিলেও হয় কিন্তু দিছো এই কাৰণে যাতে ধুনিয়া দেখা যায় এনেকে বহাই দিব অলপমান হেচি দিব লাগিব তেতিয়াহে ভিতৰত যাব এতিয়া মানে টান হৈ গৈছে 2 মিনিট মান 1 মিনিট ৰাখাৰ পিছত 2 মিনিট ৰাখাৰ পিছত ধুনিয়া টান হৈ যায় এই টান হোৱাৰ আগতে তাৰ মানে ওপৰত ৰসগোল্লাটো দি দিব লাগিব তেতিয়াহে তলত বহিব নহলে কিন্তু বেছি টান হৈ গলে তলত বহি না যায় এতিয়া এনেকে হেচি দিয়ক হাতেদি হেচি দিব লাগিব এতিয়া চাওক মোৰ এখিনি ৰেডি মই এতিয়া কি কৰিম এখিনি
ফ্ৰিজত মই গোটেই ৰাতি থৈ দিম আপোনালোকৰ সময় নাথাকিলে 2 ঘণ্টামান ফ্ৰিজত থলেও হ'ব 2 ঘণ্টাতে সেট হৈ যাব ধুনিয়া সেট হৈ যাব একদম এনেকুৱা কালাৰ আছে না একদম বগা হৈ যাব সেট হোৱাৰ লগে লগে এতিয়া চাওক মোৰ সেট হৈ গৈছে দেখিছেনে এতিয়া মই এটো মলটো ডিমল কৰি লম এতিয়া চাৰিওফালৰ পৰা মই হাতেদি আঙুলি দি এনেকৈ হেচি হেচি সাইডটো মানে খুলি লম আৰু মাজৰখিনিও ধুনিয়াকে আঙুলি দি হেচি হেচি সাইড বিলাক খুলি লম তেতিয়াহে ডিমল কৰিলে ধুনিয়াকে ওলাব নহলে কিন্তু ওলাই নাহিব এনেকৈ হেচি হেচি দিছো আৰু যদি এনেকুৱা আপোনালোকৰ হেচি হেচিও নোলাই তেতিয়া কি কৰিব কটাৰী এখন ল'ব কটাৰী এখন লৈ সাইডটো ধুনিয়াকে কাটি দিব সাইডটো কাটি দিব পাৰে আৰু মাজৰখিনিও কাটি ল'ব পাৰে তাৰ পিছত এখন কাহি ল'ব কাহি লৈ উল্টাই দিব উল্টাই দি অকমান থেপথেপাই দিলে ধুনিয়াকে পৰি যাব চাওকচোন কি ধুনিয়া লাগিছে দেখিছেনে এনেকৈ আপোনালোকে বনাই খাবচোন ঠাণ্ডা ঠাণ্ডা এনেকৈ বনাই ৰাখি আপোনালোকে 2-3 দিন আৰামছে খাব পাৰিব চাওকচোন কি ধুনিয়া লাগিছে দেখিছেনে একদম কাছৰ নিচিনা সেইকাৰণে কৈছো কাছৰ ডেজাৰ্ট আপোনালোকে খাই চাব বনাই চাব আৰু যদি ভাল লাগিছে মোৰ এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলও টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যি সকলে ফেসবুকত চাই আছে তেওঁলোকে ফেসবুকটো মোৰ ফলো কৰি ল'ব এনেকৈ আহিবলগীয়া মোৰ বহুত ভিডিঅ' আছে বহুত ৰেচিপি আছে নতুন নতুন ৰেচিপি মই আপোনালোকক দি থাকিম আপোনালোকে চাই থাকিব পাৰিব আৰু মোক আপোনালোকে বহুত আপোনালোকে মৰম দিছে আৰু যাতে মৰম দিয়ে তাৰে আশাতে আজি ইমানতে এৰিলো থ্যাংক ইউ